সংবিধান কোনোদিনে কিমান ভাল লাগে যেতিয়া আপোনালোকৰ ঘৰত আমাৰ সংগঠনৰ ল'ৰা বিভিন্ন সংগঠনৰ মানুহ যাব, সাংবাদিক যাব, যাই টিভিত উঠাব, আপোনালোকক ক'ব দিব, আপোনালোকৰ মনটো ভাল লাগিব নাই? জ্ঞানৰ পোহৰটো কম পায়। একেবাৰে বৃদ্ধ হৈ গ'লে গৌৰৱ আহিব, সেইবিলাক আমি চম্ভালি ল'ম কৰিব। আপুনি মোৰ নাম্বাৰ ৰাখি ল'ব। আজি শপত গ্ৰহণ অনুষ্ঠান আছিলে ডেমচুৰ তিনিটা আঞ্চলিকৰ শপত গ্ৰহণ আছিলে। আচলতে কথা হ'ল কি যে পিছপৰা সংখ্যালঘু লোকসকলক কেনেকৈ আমি শৈক্ষিক দিশত সামাজিক দিশত আমি আগবঢ়াই লৈ যাম, কেনেকৈ আমি সংখ্যালঘু লোকসকলক আমি DC বনাম, কেনেকৈ সংখ্যালঘু ছাত্ৰ ছাত্ৰীক আমি SP বনাম, কেনেকৈ সংখ্যালঘু অঞ্চলৰ ৰাস্তা ঘাট ভাল কৰিম, কেনেকৈ সংখ্যালঘু লোকসকল শান্তিত থাকিব, সুৰক্ষিত থাকিব, নিৰাপত্তাত থাকিব, তাৰ কাৰণে আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি কাম কৰি আছোঁ। আৰু সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকল যাতে ভাল নাগৰিক হয়, প্ৰতিজন মানুহ যাতে ভাল নাগৰিক হয়, যাতে কোনো ড্ৰাগছৰ পৰা দূৰত থাকে, সকলো ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী গাঞ্জাৰ পৰা দূৰত থাকে, বিভিন্ন অলাগতিয়াল সামগ্ৰীৰ পৰা যাতে দূৰত থাকে, তাৰ কাৰণে নেমচুৱে আমি কাম কৰি আছোঁ আৰু কাম কৰি যাম। আপোনালোকে জানে যে দেখি আছে যে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ধৰ্মীয় সংখ্যালঘু লোকসকলক মানে উচ্ছেদ কৰি আহিছে, টাৰ্গেট কৰি উচ্ছেদ কৰি আহিছে। আৰু যেতিয়াৰ পৰা অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ আহিছে, অকল মুছলমানক বাছি বাছি উচ্ছেদ কৰিছে। মুছলমানৰ মছজিদ তেওঁ উচ্ছেদ কৰিছে, মুছলমানৰ ঘৰ উচ্ছেদ কৰিছে, মুছলমান ল'ৰা ছোৱালী যাতে উচ্চ শিক্ষিত হ'ব নোৱাৰে, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে মানে কাম কৰি আহিছে। ভাৰতীয় মুছলমান নাগৰিকক ভোটাৰ সজাই মানে অত্যাচাৰ কৰি আহিছে, পুছবেক কৰি আহিছে। গতিকে এনেকুৱা মানে যন্ত্ৰণা চলাই আছে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে, মানে আমি অসহনীয় হৈ পৰিছোঁ। তো আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাওঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি মুছলমান মানুহখিনি বেয়া, তেতিয়াহ'লে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত নি মানে য'ত শৰাইঘাটৰ ৰণ বুলি কৈ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰে, সেই শৰাইঘাটৰ ওচৰত নি ব্ৰহ্মপুত্ৰৰ পাৰত নি অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকলক শাৰী শাৰীকে থিয় কৰাই গুলি কৰি দিয়ক। তেতিয়াহে হয়তো হিমন্ত বিশ্ব শৰ্মাৰ মানে যি আত্মা আছে সেই আত্মা সন্তুষ্টি লাভ কৰিব। হিমন্ত বিশ্ব শৰ্মাই মুছলমানসকলক মানুহ বুলি নাভাবে, এই দেশৰ নাগৰিক বুলি নাভাবে, যিমান পাৰে আমাক অত্যাচাৰ কৰি আহিছে। আৰু তাৰ মানে লগত কিছুমান মুছলমান মানুহ আছে, সেই মুছলমান দালালসকলৰ কাৰণে, সেই মুছলমান মাতাব্বৰবিলাকৰ কাৰণে মানে মুছলমানসকলৰ উন্নয়ন হোৱা নাই। আৰু কিছুমান মানুহ আছে মানে সংখ্যালঘু দল সংগঠনবিলাক কিছুমান দালালে ভাগ কৰি দিছে, আৰু সেইসকলক কিছুমান মানুহে সাৰ পানী যোগাইছে। সেই সাৰ পানী যোগোৱা দালালবিলাককো ৰাইজে ৰাজহুৱা স্থানত বিচাৰ কৰিব লাগে, কাৰণ তেওঁলোকে সংখ্যালঘু সমাজখনক ভাগ ভাগ কৰি, কমজোৰ কৰি, দুৰ্বল কৰি তেওঁলোকে কাৰোবাৰ গোলাম হৈ পৰিছে। আৰু আমি সদায় সংখ্যালঘুৰ আৰ্থিক উন্নয়ন, সামাজিক উন্নয়ন, শৈক্ষিক উন্নয়নৰ বাবে আমি কাম কৰি আহিছোঁ।